কলপিঠা হয়তো সকলোৱে খায়, তথাপিও মই এটা ভিডিঅ' লৈ আহিছোঁ। প্ৰথমতে পিঠাগুড়িখিনি এনেদৰে ভাজি লোৱা হৈছে। তাৰপিছত কল চালনীত চালি ধুনীয়াকৈ মিহি কৰি লোৱা হৈছে। চালি লোৱা কলখিনি আৰু ভাজি লোৱা পিঠাগুড়ি এনেদৰে মিহল কৰি দিয়া হ'ল। গোটেইখিনি এনেদৰে মিক্স কৰাৰ পিছত তাৰপিছত এনেদৰে কলপাতত দি বেলনাৰে ধুনীয়াকৈ মিলাই লোৱা হৈছে। তাৰপিছত টাৱাত দুইটা চাইডে সেকি তাৰ এনেদৰে সেকা হৈছে আৰু কলপাতখন দাঙি চালে গম পায় যে পিঠাখন এৰি গৈছে। আৰু যদি পিঠাখন এৰি নাযায় তেতিয়াহ'লে হোৱা বুলি ভবা নাযায়। এনেদৰে এৰাৰ পিছত পিঠাখন হৈছে। আৰু আপোনালোকেও এনেদৰে বনাই খাব পাৰে। যদি কোনোবাই বনাই খাই ভালেই হৈছে বাৰু, যদি খোৱা নাই তেতিয়াহ'লে বনাই খাব পাৰে, বিশেষ অসুবিধা নহয় আৰু সকলোৱে খাব পাৰে। ইয়াত তেল নাথাকে, চেনি নাথাকে, গতিকে বহুত ধুনীয়া, খাবলৈও বৰ সোৱাদ হৈছে আৰু সোৱাদ হয়। আপোনালোকে বনাই খাবচোন বাৰু। আৰু মোৰ ননন লগতে তাই মোৰ ভণ্টিত কৰি কোনো গুণে কম নহয়। তাই গুৱাহাটীত থাকে চাকৰি সূত্ৰে। তাইৰ গিৰিয়েক আৰু তাইৰ ল'ৰাটো আহিছিলে, গতিকে তাইৰ লগতো অলপ মই শ্বেয়াৰ কৰিলোঁ, তাইকো বনাই খোৱালোঁ পিঠা।